নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই হাৰ্ভেষ্টাৰ কিং মানে ধান কটা মেচিনৰ বিষয়ে এটা আলোচনা কৰিব ওলাইছোঁ। আপোনালোকৰ ফালে হয়তো আগতে নাছিল, এই 2 বছৰ 3 বছৰ মানৰ পৰা এইটো বহুত প্ৰচলিত হৈ আছে। মানে কম সময়ত অধিক ধান মানে কম সময়ৰ ভিতৰত কাটিব পাৰি। এবিঘা প্ৰায় আধা ঘণ্টামানতে, আধা ঘণ্টা নালাগে, ভালকৈ থিয় হোৱা ধান হ'লে 20 মিনিটে আপোনাৰ 1 বিঘা কটা যায়। এইটো আপোনালোকে চাই আছে কুবোটা কিং টু মেচিন। এইটো মানে ঘণ্টাত মানে যদি একেলগে থাকে ঘণ্টাত 3 বিঘামান কাটিব পাৰি, 3 বিঘা 2.5 বিঘা এনেকৈ। তো এইটো আমি অলপমান কৃষক বন্ধুৰ সহায় হোৱাকৈ আমি মানে কণ্টেক্টত আনিছিলোঁ। চ' আপোনালোকে চাব পাৰে, এইবিলাক পৰা ধান কাটি আছে বৰ্তমান। পৰা ধান নহ'লেও কাটিব পাৰিব। যিটো কেইদিনমান আগতে আমাৰ ইয়াতে বৰষুণ আৰু বতাহ হৈছিল, আৰু সেইকাৰণে আমাৰ ধানবিলাক পৰি গৈছিল। চ' আপোনালোকে চাব পাৰে ভিডিঅ'ত, এনেকুৱা মানে পৰা ধানবিলাকো এনেকুৱা কাটি দিব পাৰি। আমাৰ বৰ্তমান ইয়াত আপুনি 2000কৈ পাৰ বিঘা 2000কৈ ৰেটত চলি আছে। আপোনালোকৰ ফালে যদি এনেকুৱা মেচিন লাগি আছে, কিমানকৈ চলি আছে কমেণ্ট বক্সত জনাব নাপাহৰিব আপোনালোকে। নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। চ' ইয়াত আপোনাৰ প্ৰায় পৰা ধানেই আছিল। পৰা ধান আপোনাৰ হাৰ্ভেষ্ট কৰি থকা হৈছে, আৰু অধিক কম সময়ত বহুত মানে ধান কাটিব পাৰি। মানে কৃষকৰ মানে বহুত সহায় হয় এই মেচিনটো যদি অনা হয়। তো আপোনালোকে চাব পাৰে, এনেকুৱা পৰা ধান কাটিব পাৰি। পৰা ধানবিলাক কাটি আছে, আৰু এই মেচিনেৰে প্ৰায় এদিনত আপোনাৰ 20ৰ পৰা 30 বিঘালৈ ধান কাটিব পাৰি। যদি একেলগে থাকে, মানে দূৰে দূৰে যাব নালাগে। ধৰি লোৱা একেলগে ধানখিনি আপোনাৰ পথাৰখিনি আছে, তেতিয়া আপোনাৰ দিনত 20ৰ পৰা 25 বিঘালৈ আপোনাৰ বিঘালৈকে ধান কাটিব পাৰি। আপোনালোকৰ ফালে বাৰু এনেকুৱা মেচিনেৰে কাটি আছে নে আপোনাৰ দাৱনীয়ে হাতেৰে কাটি আছে, জনাবলৈ নাপাহৰিব বন্ধুসকল। চ' আমাৰ ফালে বৰ্তমান নতুনকৈ আৰম্ভ হৈছে এই বছৰটোত। আমাৰ ফালে এনেকুৱা মানে মেচিনেৰে কাটা আৰম্ভ কৰিছে, যিহেতু কম সময়ত আৰু অধিক লাভত কৃষকসকলৰো লাভজনক হয়। কাৰণ ইয়াত আপোনাৰ সময় ৰাহি হয়। আপোনাৰ এক্সট্ৰাকৈ দাৱনীক ধান কাটি কেনে আকৌ ঘৰত লৈ যাব লাগিব, আকৌ মৰণা মাৰিব লাগিব, মৰণা মাৰি কেনে আকৌ ধানখিনি ওলাব লাগিব। চ' ইয়াতে এনেকৈ মৰণা এক্সট্ৰা মাৰিব নালাগে। ইয়াতে আপোনাৰ গোটেই ধানটো কটাৰ পিছত ধানটো ওলাই যায়, আমি ট্ৰেক্টৰেৰে দি আহোঁ, ঘৰত পূৰা আনলোড কৰি আহোঁ, পথাৰৰ পৰা ঘৰলৈকে দি আহোঁ। ত' ট্ৰেক্টৰ আৰু ধান কটা মিলি আমি 2000কৈ বৰ্তমান আমাৰ ফালে চলি আছে। আমি 2000 কিলো। ইয়াত আপোনাৰ দিন ৰাতি বুলি কথা নাই, দিন ৰাতি 24 ঘণ্টাই কাটিব পাৰি ইয়াতে। মানে গাড়ীখনত আপোনাৰ লাইটৰ ছিষ্টেমবিলাক আছে। চ' আপোনালোকে গধূলি বা ৰাতি যেতিয়াও দিনত ৰাতিও কাটিব পাৰি ইয়াতে, আপোনালোকে ভিডিঅ'ত দেখা পোৱা নিচিনা। চ' আপোনাৰ খেৰখিনি পিছফালে ওলাই যায়। ত' আপোনালোকে যদি খেৰখিনি কালেকশ্যন কৰিব বিচাৰে, আপোনালোকে কালেকশ্যনো কৰিব পাৰে খেৰখিনি। পিছলৈ শুকাই কেনে আপুনি ভুচি বনাই দিব পাৰে, বা নালাগিলে তাতে পৰি থাকিব। বাকী এনেকুৱা গোটেই পৰা ধান আছিল, আমি পৰা ধান কাটি দিছোঁ। ছেম ৰেটতে আমি কাটি দিছোঁ, পৰা ধান হ'লেও 2000কৈ। আপোনালোকৰ ফালে কিমানকৈ চলি আছে প্লিজ জনাব এবাৰ, জানিব পাৰিলে ভাল পাম। চ' আজিলৈ বন্ধুসকল ইমানতে এৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ইমান এৰিছোঁ, ধন্যবাদ।